Guys, good morning. So আজি আছিলে বন্ধবাৰ, so ভাবিলো আজি চুলিখিনি কাটি যাওঁ। তো এতিয়া আহি গ'লো মই আমাৰ গাঁৱতে থকা এখন দোকান চুলি কাটাৰ, so তাতে আহি চুলিখিনি ধুনীয়াকৈ কাটি ল'লোঁ। আৰু এতিয়া চুলি কাটি মেলি লৈ আহি গ'লো আমাৰ জুলি ফেশ্বন, মানে মোৰ ভাগিনৰ দোকান। আৰু এয়া এতিয়া সিহঁতৰ দোকানত ঢেৰ বস্তু আনিছে, so ভাবিলো আজি চাওঁ বোলো কি আনিছে। আৰু এয়া মানে ভিন্দৰে দেখালে মোক একদম ধুনীয়া ধুনীয়া হাফ পেণ্ট দুটা। চ' ময়ো মানে দুটা হাফ পেণ্ট পচন্দ কৰিলোঁ, কৰি পেলাই এতিয়া কিনি ল'লোঁ দোকানলৈ পিন্ধি যাবৰ কাৰণে। আৰু তাতে আজি আকৌ আমাৰ ডাঙৰ ভাইটি হৈ গ'ল এটা বেমাৰ, মানে তাৰ চেল্ফটো বেয়া হৈ গ'ল। চ' আহি গ'লোঁ এখন গেৰেজত, আৰু মানে তাৰ এতিয়া চেল্ফটোৰ ভিতৰত এটা সৰু পাৰ্টছ এটা ভাঙি গ'ল। আৰু গোটেই নগাঁওখন বিচৰাৰ পিছত ফাইনেলি এখন গেৰেজত মানে আহি পেলাই পাৰ্টছটো পালোহি। আৰু এয়া দাদাহঁতে চেল্ফটো খুলি মেলি ধুনীয়াকৈ চাফা কৰি দিছে। আৰু এতিয়া গাড়ীখন ঠিক কৰিব আহিছিলোঁ দাদাই মই, আৰু এখন স্কৰপিঅ', মানে মোৰ ড্ৰিম কাৰ, সেইখনো ঠিক কৰি আছে, কিবা AC গেছ ভৰাই আছে। আৰু এইফালে এতিয়া আমাৰ চেল্ফটো মানে ভাল কৰি হৈ গ'ল, আৰু এয়া ভাইটিয়ে এতিয়া ফিটিং কৰি আছে মানে গাড়ীত। আৰু বিশ্বাস কৰক গাইজ, মই আজি 2 দিন আগতে মানে মোৰ গাড়ীখনৰ প্ৰব্লেম হৈছিলে, চ' মই গোটেই নগাঁও বিচাৰিলোঁ। আৰু ফাইনেলি মই আহি পেলাই ইটাচালি ষ্টেট বেংকৰ ফ্ৰণ্টতে এটা গেৰেজ আছিলে, চ' তাতে আহি মই মানে পাৰ্টছটো পালোহি। চ' দাদাহঁতে মানে বিৰাট ধুনীয়াকৈ কামটো কৰি মেলি দিলে। চ' আপোনালোকৰ যদি কিবাকিবি কাম থাকে ইয়াতেকে আহিব, ধুনীয়াকৈ মানে কামখিনি কৰি দিব। আৰু এফালে ডাঙৰ ভাইটিক ভাল চাল কৰি মেলি আহি আকৌ এতিয়া আহি গ'লোঁ ইলেক্ট্ৰিকেল দোকান এখনত। মানে মোৰ ঘৰৰ ফেনখনো বেয়া হৈছিলে, চ' একেদিনাখনেই মানে চব বস্তু বেয়া হোৱা পাল পৰিল নেকি নাজানো আৰু। চ' এতিয়া ধুনীয়াকৈ ফেন এখন লৈ ল'লোঁ, লৈ মেলি পেলাই এতিয়া আহি গ'লোঁ দাদাই মই ঘৰলৈ। চ' আজিৰ দিনটো এনেকৈয়ে গ'ল। চ' আজিলৈ আহিছোঁ গাইজ, বাই বাই, কাইলৈ লগ পাম।